এতিয়াৰে পৰা সাৱধান গুৱাহাটীবাসী আৱৰ্জনা পেলালেই স্পট ফাইন এটা ভুল আৰু লগে লগে জৰিমনা ৰাস্তাত পেলোৱা এচটা জাবৰে খালী কৰিব পাৰে আপোনাৰ পকেট নিয়ম মানক নহলে জৰিমনাৰ বাবে সাজু থাকক গুৱাহাটী মহানগৰীত এতিয়াৰে পৰা য'ত ত'ত আৱৰ্জনা পেলোৱা বা ৰাজহুৱা স্থান লেতেৰা কৰিলে সাৱধান নিয়ম ভংগ কৰিলে স্থানতেই ভৰিব লাগিব জৰিমনা মহানগৰীক পৰিষ্কাৰ আৰু আৱৰ্জনা মুক্ত কৰি তোলাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা গুৱাহাটী মহানগৰীক এক নিকা সুস্থ আৰু পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা নতুন জাননী অনুসৰি যিকোনো ব্যক্তি বা প্ৰতিষ্ঠানে অনাময় নিয়ম উলংঘা কৰিলে ৩০০ টকাৰ পৰা সৰ্বাধিক ২৫,০০০ টকা পৰ্যন্ত স্পট ফাইন ভৰিব লাগিব বিশেষকৈ নলা বা পানীৰ স্বাভাৱিক সোঁত বন্ধ হোৱাকৈ আৱৰ্জনা পেলালেই ২৫,০০০ টকা জৰিমনা উদ্যোগ বা বাণিজ্যিক প্ৰতিষ্ঠানে ক্ষতিকাৰক ৰাসায়নিক আৱৰ্জনা পেলালেও ভৰিব লাগিব ৫,০০০ টকা চৰকাৰী বেৰ বিদ্যুতৰ খুঁটা দলং বা ৰাজহুৱা গাঁথনিত পোষ্টাৰ লগালেও ৫,০০০ টকাৰ জৰিমনা ধাৰ্য কৰা হৈছে নিৰ্মাণ কাৰ্যৰ আৱৰ্জনা বা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক পদাৰ্থ পেলালে ২,০০০ টকা জৰিমনা ব্ৰহ্মপুত্ৰ ভৰলু দীপৰ বিল অথবা মহানগৰীৰ নলা জলাশয়ত আৱৰ্জনা পেলালেও ১,০০০ টকা জৰিমনা ভৰিব লাগিব ইয়াৰ উপৰিও ৰাজহুৱা স্থানত আৱৰ্জনা পেলোৱা মুকলি ঠাইত প্ৰস্ৰাৱ কৰা নিষিদ্ধ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কৰা উদ্যান বা পৰ্যটনস্থলী লেতেৰা কৰা পথত গছৰ ডালপাত পেলাই থোৱা আদিৰ বাবেও ৫০০ টকাৰ জৰিমনা ধাৰ্য কৰা হৈছে আনহাতে ৰাজহুৱা স্থানত থু খেকাৰ পেলালেই ৩০০ টকা জৰিমনা বিহা হ'ব News Desk Report, Republicani.